মইতো ভাবো যে আসলতে বিজেপি দল আৰু চৰকাৰে পঞ্চায়ত নিৰ্বাচনটো হুহুকা পুচলা কৰি পাতিব বিচৰা নাই। আৰু এতিয়া যি সময়ত বিজেপি চৰকাৰে পঞ্চায়ত নিৰ্বাচনটো পাতিব সেই সময়তটো পাতিব নালাগে বুলিহে মই ক'ব খোজোঁ। মই ৰাজ্য দলৰ সভাপতি হিচাপে আৰু বিধায়ক হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধি হিচাপে মই অসম চৰকাৰক আহ্বান জনাওঁ যে খেতিৰ সময়ত আমাৰ পঞ্চায়ত নিৰ্বাচন বন্ধ কৰিব লাগে। গোটেই বছৰটো অসমীয়া মানুহে যদি অকল ফূৰ্তি তামচা কৰি থাকে, বিহু আহিলে আপোনালোকে সকলোৱে দেখিছে বিহুৰ কাৰণে মানুহ সাজু হ'ল। বিহুৰ পাছতে আকৌ যদি পঞ্চায়ত নিৰ্বাচন হয় তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে মানুহ আকৌ ব্যস্ত হৈ যাব। গতিকে মই ভাবোঁ যে যিহেতু এতিয়ালৈকে পঞ্চায়ত নিৰ্বাচন নাপাতিলে, গতিকে এই এপ্ৰিল বা মে' মাহত পঞ্চায়ত নিৰ্বাচন পতাটো বন্ধ কৰি দিয়ক। আমাক এতিয়া আৰু পঞ্চায়ত নিৰ্বাচন আচলতে নালাগে। খেতি কৰিব লাগিব ন, জাতিটো জীয়াই থাকিব লাগিব। উৎপাদন নাইকিয়া কৰি পেলাইছে গোটেই জাতিটোক এফালেদি আপোনালোকে সকলোৱে দেখিছে যে চাউল খুৱাই এই জাতিটোক একেবাৰে উৎপাদন নাইকিয়া কৰি পেলাইছে। এফালেদি কেৱল আৰু কেৱল হিতাধিকাৰী আঁচনি দি জাতিটোক বৰবাদ কৰি পেলাইছে। আৰু আনফালেদি ব্যৱসায়বিলাক চব বাহিৰৰ পৰা অহা কোম্পানীবিলাকে অনলাইন বিজনেছে গোটেই ব্যৱসায়টো লৈ লৈছে। দ্বিতীয় ব্যৱসায়টো লৈ লৈছে ডাঙৰ ডাঙৰ শ্বপিং মলবিলাকে গোটেই খুচুৰা ব্যৱসায় গোটেইবিলাকে এতিয়া শ্বপিং মলবিলাকে লৈ লৈছে। আৰু 3 নম্বৰ ডাঙৰ ব্যৱসায়টো লৈ লৈছে মাৰোৱাৰী ব্যৱসায়ীবিলাকে। তাৰ ফলস্বৰূপে কি হৈছে, অসমীয়া জাতিৰ হাতত কোনো উৎপাদন নাই, কোনো ব্যৱসায় নাই, কোনো বজাৰলৈ নাযায়। আৰু কেৱল চৰকাৰে দিয়া চাউল, চৰকাৰে দিয়া কেইটামান নগদ টকা, এইবিলাকৰ ওপৰত অসমীয়া জাতিটো জীয়াই থাকিবলৈ আৰম্ভ কৰিবলৈ লৈছে। তাৰ ফলস্বৰূপে এই জাতিটো আগলৈ বঢ়াৰ পৰিৱৰ্তে সদায় আমি দেখিবলৈ পাইছোঁ যে এই জাতিটো বাৰম্বাৰ পিছলৈ গৈ আছে। তো দীৰ্ঘদিন ধৰি আমি দেখিলোঁ কেতিয়াবা বিহু পাতিলে, তাৰপিছত আকৌ ঝুমুৰ পাতিলে, তাৰপিছত এতিয়া চৰকাৰী ইটোৰ পিছত সিটো ফাংচন আমি দেখিছোঁ, উৎসৱৰ পিছত উৎসৱ। মানে কোনদিনা অসমীয়া জাতি অনবৰতে যদি উৎসৱেই পাতি থাকে, বিহু পাতিব 3টা, পূজাও পাতিব, গোটেইখন যিমান পূজা আছে, যাৰ যি উৎসৱ আছে চববিলাক পাতিব। আমাৰ জনগোষ্ঠীবিলাকৰ উৎসৱবিলাকতো আছে, সেইবিলাকতো আমি পাতিবই লাগিব, আমাৰ খিলঞ্জীয়াৰ উৎসৱ। তাৰ উপৰিও একদম ফাকুৱাৰ পৰা আৰম্ভ কৰি একেবাৰে আপোনাৰ হোলীৰ পৰা আৰম্ভ কৰি তাৰপিছত বিহাৰীসকলৰ কি কয় এইটো আপোনাৰ কি বুলি কয় এইটো আপোনাৰ কি কয় এইটো আপোনাৰ ছট পূজাৰ পৰা আৰম্ভ কৰি একদম মানে আপোনাৰ একদম মানে কি ক'ব টমেটো ফেষ্টিভেললৈকে অকল যদি গোটেই বছৰটো অকল যদি ধেমালিয়ে কৰি থাকোঁ, গোটেই বছৰটো যদি উৎসৱতে ব্যস্ত হৈ থাকোঁ, এতিয়া বিহু আহিলে বিহুৰ নামত এতিয়া চ'ত মাহটো গোটেইটো বিহুৰ নামত গুচি যাব, বহাগ মাহটো আকৌ বিহুৰ নামত গুচি যাব, আকৌ জেঠ মাহটোও আকৌ বিহু বিদায় বহাগী বিদায়ৰ নামত গুচি যাব। তাৰপিছত যদি আকৌ ইলেকশ্যন আহি যায়, মানুহে কেতিয়া কোন সময়খিনিত মানুহে খেতি কৰিব, উৎপাদন কেতিয়া কৰিব? সেইকাৰণে মইতো ক'ব খোজোঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে দায়িত্ব সহকাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, অসমৰ নিৰ্বাচন আয়োগক মই অনুৰোধ জনাইছোঁ যে এই সময়ত পঞ্চায়ত নিৰ্বাচন পাতিব নালাগে। খেতি বাতি শেষ হৈ লওক আমাৰ, তাৰপিছত যেতিয়া ফ্ৰী টাইম থাকিম তেতিয়া পঞ্চায়ত নিৰ্বাচন পাতিলেও হ'ব। এতিয়া খেতি কৰিবৰ সময়ত অকণমান বাৰিষা বৰষুণ যে আহিছে, এতিয়া বড়ো খেতি কাটিবলগীয়া হ'ব। অলপ কেইদিনমানৰ পাছতে আমি আহু বা বড়ো খেতিটোৰ আমি এতিয়া কাটিবলৈ যাম, ধান কাটিব হ'ব, বাৰিষা হৈ যাব নহ'লে ধান কাটিব লাগিব। কেইদিনমানৰ পাছত ধান কাটিব লাগিব, বাৰিষা অহাৰ লগে লগে এপ্ৰিল মাহত ধান কাটিব লাগিব, তাৰপিছত আকৌ কঠীয়া পাৰিব লাগিব, তাৰপিছত ধান ৰুব লাগিব। সেইবিলাক কাম নকৰি এই মুহূৰ্তত যদি অকল আজি বোলে নিৰ্বাচন, কাইলৈ বোলে কি কয় আপোনাৰ বিহুৰ কম্পিটিশ্যন, পৰহিলৈ বোলে ঝুমুৰৰ কি কয় আপোনাৰ তাৰ পিছদিনা বোলে আপোনাৰ কি কয় আকৌ এই কান্ধত কললৈ যে আজিকালি খোজকাঢ়ি যায়, কি বুলি কয় এইটো মানে এইটো কি কয় আপোনাৰ বলবম পাতিম, পৰহিলৈ বলবম, তাৰ পিছদিনা পূজা, তাৰ পাছত আকৌ কি ফেষ্টিভেল, দুনিয়াত যিমান ফেষ্টিভেল আছে চববিলাক অসমত পাতোঁ। 1 কোটি মানুহে আকৌ 1 কোটি মানুহৰ মোৰ আপোনাৰ দেশৰ এটা ফেষ্টিভেল আকৌ পাতিবলৈ গৈ আছে। অকল এইটো কৰি থাকোঁতে অসমীয়া জাতিয়ে উৎপাদন কৰিব কেতিয়া? পইচা ইনকাম কৰিম কেতিয়া? অসমীয়া মানুহক এই মুহূৰ্তত কৰিব লাগিছিলে চবকে প্ৰফেশ্যনেল, পেছাদাৰী। বজাৰলৈ যাবলৈ শিকাব লাগিছিলে, খেতি কৰিবলৈ শিকাব লাগিছিলে, সকলো কামত পেছাদাৰী হ'বলৈ শিকাব লাগিছিলে, প্ৰফেশ্যনেল হ'বলৈ শিকাব লাগিছিলে। আমি কেৱল হিতাধিকাৰী কৰি
আমি কেৱল আপোনাৰ উৎসৱত মত্ত কৰি আমি কেৱল বিনামূলীয়া চাউল দি অসমীয়া জাতিটোক হুৰুপা জাতিত পৰিণত কৰি পেলাইছোঁ আৰু যি সময়ত চৰকাৰে আমাক আগবঢ়াই লৈ যাব লাগে সেই সময়ত আমাক পিছুৱাই লৈ গৈ আছে যি সময়ত অসমীয়া জাতিক প্ৰফেশ্যনেল কৰিব লাগে সেই সময়ত আমাক আটাইতকৈ বেছি নিৰ্ভৰশীল কৰি আছে তেতিয়াহ'লে কি হ'ব এইটো জাতি অকল ইলেকশ্যন এই ইলেকশ্যন আহিলে আকৌ আপোনাৰ পঞ্চায়ত ইলেকশ্যনৰ পাছতে আকৌ ডাঙৰ ইলেকশ্যনটো আহিলে ২৬ৰ ইলেকশ্যনটো আহিলে অকল ইলেকশ্যন ধেমালি বিহু ঝুমুৰ তাৰপিছত কি ১ কোটি মানুহৰ মোৰ আপোনাৰ দেশ তাৰ পাছত আপোনাৰ ঝুমুৰ কি কয় আপোনাৰ বাগৰুম্বা এনেকৈ গোটেইবিলাক কৰি থাকোঁতেই গোটেই অসমীয়া জাতিটোৱে যদি অনবৰতে উৎসৱ কৰি থাকোঁ কোন সময়ত আমি উৎপাদন কৰিম কোন সময়ত আমি ইণ্ডাষ্ট্ৰি খুলিম কোন সময়ত আমি ব্যৱসায় কৰিম কোন সময়ত আমি কি কয় আপোনাৰ খেতি কৰিম কোন সময়ত আমি টকা গোটাম টকা যিকেইটা মানুহে পাব সেইকেইটা অকল উৎসৱতে খৰচ কৰি দিব সেইটো জাতিৰ ক'ত উন্নতি হ'ব গতিকে এই মুহূৰ্তত মই কওঁ যে পঞ্চায়ত নিৰ্বাচন এতিয়া পাতিব নালাগে এতিয়া বড়ো ধান আহু ধান কেইদিনমানৰ পাছতে কটাৰ সময় আমাক ধান খেতি কৰিবলৈ দিব লাগে তাৰপিছত কঠীয়া পাৰিব শালি ধানৰ কঠীয়া পাৰিবৰ সময় আমাক কঠীয়া পাৰিবলৈ দিব লাগে তাৰপিছত খেতিটো কৰাৰ সময়ত ধান খেতিটো কৰিবলৈ দিব লাগে ধান খেতি শেষ হোৱাৰ পাছত নিৰ্বাচন হ'ব পঞ্চায়ত নিৰ্বাচন নেপাতে আৰু কিবা কিবি নিৰ্বাচন যি আছে চব একেলগতে পাতি দিয়ক কিন্তু এনেকৈতো উৎপাত কৰি অন্নবৰতে গোটেই জাতিটোক অকল কাম নকৰি অকল এনেকৈ হুৰুপা জাতি এটা এলেহুৱা জাতি এটাত পৰিণত কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক